নমস্কাৰ ৰাইজ, মই অংকিতা। মই আছোহি এতিয়া বানাৰসত। গুৱাহাটীৰ পৰা প্ৰায় 24 ঘণ্টা ট্ৰেইনেৰে আহি মই আৰু মোৰ বান্ধৱী শিল্পী আহি পালোহি বানাৰস। বাৰাণসী জংচন পায়ে আমি বিচাৰিলো অটো গদলিয়া চক যাবলৈ। গদলিয়া চকলৈ যাবলৈ ভাইয়াজনে বিচাৰিলে 300 টকা, কিন্তু আমি বাৰ্গেনিং কৰি মাত্ৰ 100 টকা দিলো। এতিয়া বাজিছে ৰাতিপুৱা 5টা আৰু আমি গৈ আছো এতিয়া গদলিয়া চক, য'ত আমাৰ হোটেলখন আছে। এয়া আহি আমি পাই গলোহি গদলিয়া চক, আৰু এতিয়া আমাৰ হোটেলৰ পৰা মানুহ আহি আমাৰ বেগবিলাক লৈ গৈছেহি। এনেকে অলপ খোজকাঢ়ি যাব লাগে, গলিৰ ভিতৰত আছে মানে হোটেলখন। সেইকাৰণে আমি এই দাদাজনৰ পিছে পিছে গৈ আছো। ৰাতিপুৱা 5 বজাতো গদলিয়া চকত ইমান ভিৰ চাওকচোন। বানাৰসত যিহেতু বহুত টুৰিষ্ট আহি থাকে আৰু ভক্ত আহি থাকে, সেইকাৰণে 4টা বজাৰ মানৰ পৰাই বানাৰসত পুৰা ভিৰ ষ্টাৰ্ট হৈ যায়। এতিয়া আমি পাই গলোহি হোটেল, আৰু এতিয়া আমি গা পা ধুই ল'ম আৰু তাৰপিছত আমি ওলাই যাম। আমাৰ মানে এই অৱস্থা, ইয়াত আহি আকৌ নেল পলিচ লগাবলগীয়া হৈছে। অসমত নেল পলিচ লগাবলৈ সময়ে নাই যেনিবা আমাৰ। ৰাইজ এয়া চাওকচোন, আমি দুইজনী ষ্টাইল মাৰি পুৰা ওলাই ললো। এতিয়া আমি যাম ব'ট ৰাইড কৰিবলৈ গংগা নদীত। গোটেই বানাৰস হাৰি গোটেই বানাৰস এই স্কাৰ্টটোৱে হাৰি হাৰি মই পাই গলোহি দেচাচেমেট ঘাট। এয়া ঘাট পাই গলোহি গাইজ। ছানৰাইজ হৈছে আৰু ঘাটতে এইদৰে ৰৈ অলপ সময় আমি ছানৰাইজ চালো। আমাক 1200 টকাত এই নাওখন বুকিং কৰিলো আমি। 1200 টকা লৈছে। এটা মানে 1000 দিম বুলি কৈছিলে, তাৰপিছত আমি উস্তাদি মাৰি গুচি আহিলো 700 টকা দিম বুলি। তাৰপিছত লাষ্টত গৈ কাকো নাপালো, তাৰপিছত 1200 টকাত এতিয়া উঠি আছো। এখন মানে হাতেৰে চলোৱা নাও, মেচিন নাও বিলাকত 600 টকা কৈছিলে, কিন্তু আমি মেচিন নাও বিলাক এইবোৰ স্পীডত গৈ আছে যে এনেকুৱা, এইবিলাকত আমি নগলো আৰু। এইদৰে চাইবেৰিয়ান বাৰ্ড আৰু ঘাটসমূহ চাই চাই আমি বানাৰসত ব'ট ৰাইড কৰিলো। আৰু এই চাইবেৰিয়ান বাৰ্ডসমূহ অকল ফেব্ৰুৱাৰী আৰু মাৰ্চৰ মাজভাগলৈহে থাকে। গৰম যেতিয়া আহে তেতিয়া চাইবেৰিয়ান বাৰ্ডসমূহ যায়গৈ। গতিকে আপোনালোকে বানাৰস আহিলে পাৰিলে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত আহিবলৈ চেষ্টা কৰিব, তেতিয়া চাইবেৰিয়ান বাৰ্ডসমূহ পাব। ইয়াৰ পিছত ইমান ষ্টাইল কৰি আহিছোৱে যেতিয়া অকণমানতো ভিডিঅ' বনাবই লাগিব ন, সেইকাৰণে মই কেইটামান ভিডিঅ' বনাই ললো ইয়াতে ৰীল বনাবৰ কাৰণে। জেকেটকেইটা খুলিবলৈ নিদিয়ে, সেইকাৰণে আমি এনেকে আহিছো। বানাৰস চহৰখন ইতিহাসতকৈও পুৰণা চহৰ, আৰু এই চহৰৰ সৌন্দৰ্য উপভোগ কৰি কৰি আমি ব'ট ৰাইড কৰিলো দেচাচেমেট ঘাটৰ পৰা আচি ঘাটলৈকে। আৰু আমাক ইয়াৰ বাবে 1.5 ঘণ্টা সময় লাগিলে। এইখন যিহেতু হাতেৰে চলা নাও আছিলে, আৰু আমাক ল'লে 1200 টকা। এইদৰে আমি বানাৰসৰ ঘাটবিলাকৰ সৌন্দৰ্য উপভোগ কৰিলো। এই নাৱৰীয়াজনৰ নাওতে আমি গৈছিলো। এওঁ নিজৰ নাও আছে, এওঁ নাৱৰীয়া বেলেগ পঠিয়াইছিলে। এই নাম্বাৰটো মই দি দিছো স্ক্ৰীণত, আপোনালোকে কেতিয়াবা গ'লে এওঁৰ লগত কণ্টেক্ট কৰি নাৱত উঠিব পাৰিব। বানাৰসৰ বিষয়ে আৰু কিবা যদি জানিব বিচাৰে কমেণ্ট কৰি জনাব। ধন্যবাদ।